সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মহাশিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 24 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী, ৰাত্ৰি 7:52 চলি থাকিব। তাৰপাছত চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 8:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:48:36 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28:05। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব দেৱগণ, কুম্ভীৰ ৰশ্মি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস কণ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি হ'ব আৰু মতান্তৰে শুদ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ কাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:04 পৰা 11:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:12 পৰা 9:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ওচৰ পাজাৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি প্ৰভাৱিত কৰিব পাৰে, নতুবা আনৰ কিবা কথা নতুবা কামে আপোনাক আজি অনুপ্ৰেৰণা দিব। আজি ধন হয়তো অকণমান য'তে ত'তে খৰচ হ'ব পাৰে, খৰচৰ মাত্ৰা কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে শিশুকালত কৰি ভাল পোৱা কিবা কাম কৰাৰ হয়তো ইচ্ছা মনলৈ আহিব পাৰে। আৰ্থিকভাৱেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ ভাগত অৱশ্যে হাতত ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সৰু কথাই মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰি নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ পৰিশ্ৰম ফলদায়ক হৈ পৰিব। গতিকে যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফলাফল আজি দিনটোত লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনত অকণমান চঞ্চলতা থাকিব পাৰে। লগতে ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰেমত কিছু হয়তো মতলীয়া হোৱাৰ বাবে পঢ়াৰ পৰা দূৰত্ব বাঢ়িব পাৰে। কিন্তু জীৱনসংগীৰ বাবে আপুনি খৰচ ক'ৰবাত কৰিবলগীয়াও হোৱাও দেখা যাব। বাকী অন্য সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। এওঁলোকে কিবা বলিষ্ঠ পদক্ষেপ হয়তো আজি দিনটোত ল'বলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনো প্ৰিয় বন্ধুৰ সৈতে সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন হয়তো ক'ৰবাত গ্ৰহণ কৰাৰো সুবিধা লাভ কৰিব পাৰে। আজি মনোবাঞ্ছাবোৰ পূৰ্ণ হ'ব। ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা কিছু দেখা গৈছে। আজি বেমাৰ আজাৰতে হওক নতুবা ক'ৰবাতে হয় হঠাৎ হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখিব, স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব।
আজি বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো খুব সুন্দৰ। আজি এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ কিছু চিন্তা কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ কিবা প্লেন হয়তো এওঁলোকে আজিৰ দিনটোত বনাব পাৰে। এওঁলোকে সময়ৰ কাম বিশেষকৈ সময়ত কৰা দেখা যাব। প্ৰিয়জনে হয়তো সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব পাৰে। লগতে কৰ্মক্ষেত্ৰত অকণমান সতৰ্ক হৈ চলিব। কোনোবা শত্ৰুৱে নতুবা কোনোবা গোপন শত্ৰুৱে হয়তো আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে সতৰ্ক থাকিলে নিশ্চয় সেই ক্ষেত্ৰতো আপোনাৰ হাত সাৰিব পাৰিব। আজি সকলোৰে সৈতে যোগাযোগ খুব শুভ হৈ পৰিব। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা সুন্দৰ হোৱাৰ বাবে আপুনি একাধিক ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব পাৰিব। নিজৰ ক্ষমতাও আপুনি দেখুৱাব পাৰিব। বিবাহিতসকলৰ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে গোটেই দিনটো পাৰ হ'ব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি উত্তম দেখা গৈছে। বিদ্যাত এওঁলোকৰ আজি বিভিন্ন দিশত হয়তো পঢ়া শুনা কৰাৰ ইচ্ছা যাব পাৰে। গতিকে একেটা বিষয়ে পঢ়ি থকা দেখা নাযাব এওঁলোকক। বিভিন্ন দিশত আজি পঢ়া শুনা কৰাত মন যাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক সুস্থতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ ইচ্ছা আজি প্ৰবল বাঢ়িব। যিকোনো কাম কৰিবলৈ এওঁলোকৰ ইচ্ছা প্ৰবল বৃদ্ধি পোৱা দেখা যাব। লগতে সকলো কাম আধা সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব। বিগত দিনত যদি কিবা কাম কৰোঁতে পলম হৈছিল, কিছু সময় বেছিকৈ লাগিছিল, আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ কৰি তুলিব পাৰিব। কোনোবা বন্ধুৰ সৈতে হয়তো আপুনি ক'ৰবাত আজিৰ দিনটোত ফুৰিব যাবলগীয়াও হ'ব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব। য'তে ত'তে ধন আজি খৰচ হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰৰ কাম বনবোৰ অকণমান বেছিকৈ হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেমত হয়তো প্ৰিয়জনৰ মতেই আপুনি চলিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে পৰা ছাপোৰ্ট লাভ কৰিব। আজি উৎসাহ উদ্দীপনা এওঁলোকৰ প্ৰবল বাঢ়িব। লগতে ক'ৰবাত মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থললৈ হয়তো যোৱাৰ আপোনাৰ ইচ্ছা যাব পাৰে। তেনে ঠাইলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদৰ সৃষ্টিও কৰিব পাৰে কোনো সময়ত। গতিকে অকণমান গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰত। অৱশ্যে সঞ্চয়ী মনোভাৱ বাঢ়িব। যদিও খৰচ বাঢ়িব মাজে সময়ে, তথাপি দিনটোৰ কিছু সময়ত হয়তো আপোনাৰ ধন সঞ্চয় কৰাৰো ইচ্ছা আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি দিনটোৰ আৰম্ভণিখিনি হয়তো পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান বিচলিত হ'ব পাৰে দিনটোৰ আৰম্ভণিত। গতিকে দিনটোৰ আৰম্ভণিত পঢ়া শুনাত বৰ বিশেষ মন নবহিব। সন্ধিয়াৰ ভাগত পঢ়াত অকণমান মনোযোগ দিয়া দেখা যাব। বাকী আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিছু ধন সঞ্চয় কৰিব বিচৰা দেখা যাব। গতিকে কিছু ধন আপুনি আজিৰ দিনটোত সঞ্চয়ো কৰিব পাৰিব। আজি ঘৰৰ কাৰোবাৰ হয়তো প্ৰয়োজনীয়তা আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। লগতে ঘৰুৱা পৰিস্থিতি আজিৰ দিনটোত শুভ হৈ পৰিব। গতিকে যদি ঘৰত কিবা সমস্যাও চলি আছিল বিগত দিনৰ পৰা, সেই সমস্যাবোৰ আজি নোহোৱা হ'ব। আজি কোনোবা বন্ধুৱে হয়তো আপোনাক ক'ৰবাত সহায় সহযোগিতা কৰিব পাৰে। কিন্তু প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। কিবা কৰ্মবশতই হওক নতুবা অন্য কিবা কাৰণত প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কিছু এক্টিভ হৈ থাকিব, কিয়নো আপুনি কৰা কিবা কামৰ ফলাফল অন্য ব্যক্তিয়ে ল'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। বিবাহিতসকলৰ ঘৰুৱা আজি সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আৰম্ভণি খুব শুভ। গতিকে যিকোনো কামৰ যদি আৰম্ভণি কৰে, নতুন কামৰ আৰম্ভণি কৰাটো আপোনাৰ বাবে খুব শুভ। আৰু ৰাতিপুৱাৰ ভাগখিনি আপোনাৰ বাবে অত্যন্ত শুভদায়ক। সেই সময়ত আপুনি যিকোনো ভাল কামৰ শুভাৰম্ভ কৰিলে আপুনি দিনটো আগবাঢ়ি যাব পাৰিব। বিদ্যাত এওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ কিছু কথা মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। অকণমান পঢ়াত আনৰ প্ৰেছাৰ আজি আহিব পাৰে। অন্য সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজি
ছয় আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৱে হয়তো আপোনাক ধন টকা পইচাৰত সহায় কৰিব পাৰে, গতিকে বন্ধুৰ পৰা সহায় প্ৰাপ্তিৰ যোগ আছে। আজি কাজিয়াৰ পৰা অকণমান দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কিয়নো সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰিব পাৰে। আজি দায়িত্ব যথেষ্ট বাঢ়িব। আপুনি হয়তো দিনটোত বিভিন্ন ক্ষেত্ৰত দায়িত্ব ল'বলগীয়া হ'ব পাৰে। লগতে মান সন্মান প্ৰাপ্তিৰ যোগ আছে, গতিকে সমাজত আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও সন্মান আজি লাভ কৰিব। আজি মানসিক সন্তুষ্টি আপুনি দিনটোত লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ বিশেষকৈ সৰু কথাই মতভেদ কৰিব পাৰে প্ৰিয়জনৰ সৈতে, গতিকে অকণমান সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। বিদ্যাত আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ আছে, গতিকে আজি যদি আপুনি বিভিন্ন দিশত পঢ়া শুনা কৰে, বিভিন্ন কিতাপ পঢ়া শুনা কৰে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে আজি খুব লাভপ্ৰদায়ক হ'ব। আজি মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কাম কৰাত ধৈৰ্য কিছু কমিব পাৰে। অকণমান কিবা কৰাৰ পিছতে হয়তো সেই কামৰ প্ৰতি ইচ্ছা কমি যাব পাৰে, কিন্তু অন্য সকলো দিশত খুব দিনটো সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খেলা ধূলাই হয়তো মন আকৰ্ষিত কৰিব পাৰে, খেলা ধূলা কৰাৰ ইচ্ছা যাব পাৰে। আজি ধন হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ হাতত পৰ্যাপ্ত মাত্ৰাত থাকিব, তথাপি খৰচৰ মাত্ৰা বাঢ়িব। কিন্তু খৰচ কৰিলে এওঁলোকে আজি বৰ বিশেষ চিন্তা কৰি নাথাকে। আজি কিন্তু এওঁলোকে হাঁহি ধেমালিৰ মাজেৰে কথা বতৰাবোৰ কোৱা দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা কৰি থোৱা কামে হয়তো আজি আপোনাৰ সফলতা দিব পাৰে, গতিকে বিগত দিনত কৰি থোৱা কিবা কামৰ ফলাফল আজি লাভ কৰিব পাৰে। আজি ক'ৰবাত আনক সহায় কৰাৰ ইচ্ছা অকণমান মনত আহিব, ক'ৰবাত কিবা ক্ষেত্ৰত আপুনি আনক সহায় কৰিব বিচাৰিব পাৰে। আজৰি সময়ত পূৰ্বৰে পৰা ভাবি থোৱা কিবা কামসমূহো আজি আপুনি কৰাৰ আগবাঢ়ি দেখা যাব, গতিকে আজৰি সময়ত অন্য কামতো আগবঢ়া দেখা যাব যি কাম কৰিম বুলি ভাবি আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব আজি সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি প্ৰতিভাসমূহ আপোনাৰ বৃদ্ধি পাব, গতিকে নতুন নতুন প্ৰতিভা বৃদ্ধিৰ আজি সম্ভাৱনা দেখা গৈছে। বিদ্যাৰ্থীসকলেও আজি শিক্ষা দীক্ষাত কিছু সুনাম অৰ্জন কৰিব পাৰিব, গতিকে শিক্ষাত এওঁলোকৰ আজি ভাল ফলাফল দেখুওৱাৰ সম্ভাৱনা যথেষ্ট আছে। অন্য সকলো দিশত দিনটো অৱশ্যে সুন্দৰ দেখা গৈছে, শুভভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব অন্য দিনৰ তুলনাত। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে যদি আজি ক'ৰবাত ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে কিন্তু লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি শাৰীৰিক শক্তি আৰু মানসিক ইচ্ছা প্ৰবল বাঢ়িব, গতিকে মনত উৎসাহ উদ্দীপনাও আজি যথেষ্ট বাঢ়িব। আজি ঘৰৰ চিন্তাবোৰ নতুবা ঘৰুৱা সমস্যাবোৰ দূৰ হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি হয়তো কাৰোবাৰ স্মৃতি মনলৈ আহিব পাৰে, নতুবা প্ৰেমতো এওঁলোকক কিছু ৰোমান্টিক হৈ থকা দেখা যাব। আজি ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা কিবা নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। আজি সৰু সুৰা প্ৰগ্ৰেমত সভা অনুষ্ঠানত বা যিকোনো পূজা পাৰ্বণতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ বিবাহৰ প্ৰস্তাৱো হয়তো ঘৰলৈ আহিব পাৰে, নতুবা বিবাহৰ আলোচনা ঘৰত হ'ব পাৰে। কিন্তু এওঁলোকে সকলো কাম বাস্তৱিকতাৰে আৰম্ভ কৰা দেখা যাব। যিকোনো কাম এওঁলোকে ভাবি নাথাকি হাতে কামে কৰা দেখা যাব। কৰ্ম কৌশলতা আজি বৃদ্ধি পাব। কিন্তু আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যম হয়তো পঢ়িব ক'লে খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা বন্ধু বান্ধৱৰ সৈতে ঘনিষ্ঠতা সম্বন্ধ বৃদ্ধি পাব আৰু সময়ৰ কাম হয়তো আজি সময়ত নহ'ব পাৰে, কিবা কাৰণবশতঃ হয়তো অকণমান পলম হ'ব পাৰে, কিন্তু কাম বনবোৰ আজি নিশ্চয় হ'ব, কিন্তু সময়ত হয়তো নহ'ব পাৰে, অকণমান পলম
হ'ব পাৰে। ইয়াৰ বাহিৰে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি সেউজীয়া। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা সম্পত্তি আৰু নিজৰ ব্যক্তিগত সম্পত্তি আজি বাঢ়িব পাৰে, বৃদ্ধি পাব পাৰে। কিন্তু দেশৰ কোনো অংশত হয়তো মাজে সময়ে বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি নতুন নতুন কামৰ প্ৰতিহে আপোনাৰ আকৰ্ষণ বাঢ়িব। গতিকে পুৰণা কাম বন এওঁলোকে বাদ দি হয়তো নতুন কামত আগভাগ ল'ব বিচাৰিব পাৰে। কোনোবা সময়ত বন্ধুৰ পৰাও আপুনি সহায় নতুবা উপদেশ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সকলো বাধা দূৰ হ'ব আৰু প্ৰেমত আনন্দৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি খুব এক্টিভ হৈ থকা দেখা যাব। যিকোনো কাম সোনকালে কৰা এওঁলোকক দেখা যাব। আজিৰ দিনটোত ক'ৰবাত সামাজিক উৎসৱ পাৰ্বণ নতুবা সমাজৰ কিবা কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো হয়তো আপুনি পাব পাৰে। আজি বিবাহিতসকলৰ বাবে ঘৰত হয়তো নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত বিভিন্ন আজি উন্নতি হ'ব। লক্ষ্য কৰিলে এওঁলোকৰ আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো খুব শুভ, কিয়নো বিদ্যাত আজি নতুনত্বৰ যোগ দেখা গৈছে। নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বিশেষকৈ আজি দুৰ্বল বিষয়ত শিক্ষা অৰ্জনৰ যোগ দেখা গৈছে। তেনে ক্ষেত্ৰত যদি আপুনি যি বিষয় অকণমান দুৰ্বল সেই বিষয়ত আজি পঢ়া শুনা কৰে, সকলো সমস্যা আপোনাৰ দূৰ হ'ব শিক্ষা ক্ষেত্ৰৰ। আজিৰ দিনটো তেওঁলোকৰ আলহীৰ আগমনৰ সম্ভাৱনাও আছে। গতিকে দিনটোৰ কোনো সময়ত আপোনাৰ ঘৰত কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহীৰ আগমন হ'ব পাৰে। অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্তভাৱে পাৰ হ'ব। আপুনি কিবা নহয় কিবা কামত আজি ব্যস্ত থাকিব লাগিব। কিন্তু পৰালৈ আনক ধন ধাৰে নিদিব। আজি দিয়া ধন আপুনি উভতাই নাপাব পাৰে। সন্ধিয়া কোনো প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে নতুবা প্ৰিয় ব্যক্তিৰ সৈতে আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। আজি খৰচ যিমান পাৰে কমকৈ কৰিব বিচাৰে এওঁলোকে দেখা যাব। ইয়াৰ বাহিৰে বিগত দিনৰ কিবা স্মৃতি আপোনাৰ মনলৈ আহিব পাৰে। গতিকে কিছু ৰোমান্টিক হৈ থকাও দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি ভবামতে কামবোৰ হৈ পৰিব। আজিৰ দিনটোত আকস্মিক যাত্ৰাৰ যোগ আছে। গতিকে হঠাৎ হয়তো ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰিব পাৰে। গতিকে অকণমান ঘৰত আপুনি গুৰুত্ব ৰাখিব। কাজিয়াৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। ইয়াৰ বাহিৰে মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ দেখা গৈছে। আপুনি য'তে নাযাওক কিয় সকলোতে আপুনি সন্মান লাভ কৰিব। আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিছু জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব নতুবা জ্যেষ্ঠজনৰ সহায় আজি শিক্ষা ক্ষেত্ৰত লাভ কৰিব। কিন্তু আজি মনে বিচৰা ধৰণৰ কাম বনবোৰ আপুনি কৰিব পাৰিব। যি কাম আপুনি বহুদিনৰ পৰা কৰিম বুলি ভাবি আছিল, সেই কামত আজি অগ্ৰগতি আহিব। সেই কামত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব শুভ। সন্ধিয়া হয়তো কিবা ভাল খবৰো আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী অন্য দিশত সুন্দৰ বুলি ক'ব পাৰি। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি ঘূৰিব ফুৰিব হয়তো ইচ্ছা কৰিব পাৰে নতুবা আনন্দ কৰি কিছু দিনটো পাৰ কৰিব বিচৰা দেখা যাব। পঢ়িব ক'লে হয়তো খঙৰ আজি মাত্ৰা বাঢ়িব পাৰে। কিন্তু যিকোনো কাম যিকোনো সিদ্ধান্ত খুব সোনকালে নল'ব। সোনকালে সিদ্ধান্ত ল'লে হয়তো সেই সিদ্ধান্তই অকণমান ভুল সিদ্ধান্ত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক কিবা সভা অনুষ্ঠান ঘৰত কিবা প্ৰগ্ৰেম আজি চলি থাকিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ। সেই ক্ষেত্ৰত আপুনি আজি সফল হ'ব পাৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ মহত্বপূৰ্ণ কিবা সিদ্ধান্ত আজি দিনটোত ল'বলগীয়া হ'ব পাৰে। হয়তো আপুনি কিবা দায়িত্ব আজি ল'বলগীয়া হ'ব পাৰে। আজি লাভালাভৰ যোগো যথেষ্ট আছে। যি কামেই নকৰক কিয় সেই কামত আপুনি লাভ ল'ব পাৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দি দায়িত্বপূৰ্ণভাৱে কামবোৰ কৰা আজি
দেখা যাব। কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ হয়তো আপুনি ভবাতকৈ অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিতাপ কানি পঢ়াৰো গুৰুত্ব বাঢ়িব, বিশেষকৈ আধ্যাত্মিক কিতাপ পঢ়াৰ ইচ্ছা অকণমান যাব পাৰে। যদি বিগত দিনৰ পৰা কিবা সমস্যা চলি আছে, সেই সমস্যাই যদি আপোনাক চিন্তা বঢ়াই আছিল, আজি সেই চিন্তা আৰু সমস্যাবোৰ লাহে লাহে দূৰ হ'ব। আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি ভাল সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি আত্মীয় ব্যক্তিৰ আগমন হ'ব, গতিকে ঘৰত কোনো আত্মীয় নতুবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। বাকী অন্য সকলো দিশত দিনটো সুন্দৰ বুলি ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলৰ হয়তো সন্ধিয়াৰ ভাগত বৰ বিশেষ পঢ়াত গুৰুত্ব দিয়া এওঁলোকক দেখা নাযাব, কিন্তু আজিৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি ব্যক্তিসকলক আজি সৰু সৰু কথাই হয়তো চিন্তা বঢ়াব পাৰে, গতিকে সৰু কথা তেওঁলোকে চিন্তা কৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ, কিয়নো হাতত আজি আপোনাৰ ধন থাকিব, পাবলগীয়া ধনৰো আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন যথেষ্ট সুখী হৈ থাকিব, কিয়নো কিবা কথা নতুবা কিবা কামে আপোনাৰ মনত আনন্দ বৃদ্ধি কৰিব। লগতে আজি বন্ধু নতুবা পৰিয়ালত খৰচ অকণমান হ'ব পাৰে। হয়তো এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ বাবে কিবা সা সম্পত্তিও ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিকভাৱে পাৰ হ'ব, কিয়নো প্ৰিয়জনৰ ফালৰ পৰা হয়তো খা খবৰ আপোনাৰ আজি সঘনাই আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন হয়তো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে কৰ্মক্ষেত্ৰত কিছু আপুনি গুৰুত্ব ৰাখিব। হয়তো কোনোবা গোপন শত্ৰুৱে আপোনাৰ কৰ্মত অকণমান খেলি মেলি লগাব পাৰে। ইয়াৰ বাহিৰে দীঘলীয়া যাত্ৰা হ'ব, কিবা কাৰণবশতঃ হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে, কিন্তু আপুনি ক'ৰবাত গ'লেও আজি লাভান্বিত হ'ব পাৰিব। গতিকে দিনটো সকলো ক্ষেত্ৰত আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন কামৰ যদি আৰম্ভ কৰে, নতুবা যিকোনো কাম নতুনকৈ যদি আৰম্ভ কৰে, সেই কামত আজি লাভালাভ আৰু সফলতাৰ যোগ দেখা পোৱা গৈছে। কিন্তু হয়তো শিক্ষাৰ্থীসকলৰ পঢ়াত আজি গুৰুত্ব সিমান নাথাকিবও পাৰে। সৰু কথাই হয়তো পঢ়াৰ পৰা অকণমান মন চঞ্চল কৰি তোলা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম লগ হৈ কৰিব বিচৰা দেখা যাব। ঘৰৰ কামেই হওক নতুবা আপোনাৰ ব্যক্তিগত কামেই নতুবা আপোনাৰ কৰ্মক্ষেত্ৰৰ কাম, সকলো কাম অকলে কৰিব হয়তো আপোনাৰ ইচ্ছা নাযাবও পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ আজি মাতৃৰ কিবা ভাল খবৰ ঘৰলৈ আহিব পাৰে, গতিকে মাতৃৰ আজি স্বাস্থ্যৰ উন্নতিৰ যোগ দেখা গৈছে। গতিকে বিগত দিনত যদি স্বাস্থ্য মাতৃৰ অকণমান দুৰ্বল হৈ আছিল, আজি সেই স্বাস্থ্যৰ দুৰ্বলতা নোহোৱা হৈ পৰিব। ইয়াৰ বাহিৰে দিনটোত আজি শুভ সংখ্যা থাকিব 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ ব্যৱসায় বাণিজ্যত আজি ওচৰ পাজাৰ কোনোবা ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। সেই উপদেশে আপোনাক লাভালাভ দিব পাৰে। আজিৰ দিনটোত আৰ্থিক লাভৰো সম্ভাৱনা এই মীন ৰাশিৰ দেখা গৈছে, কিন্তু যিকোনো কাম হয়তো এই ৰাশিৰ ব্যক্তিসকলে কৰিবলৈ অকণমান সময় লোৱা দেখা যাব। অকণমান কাম কৰি হয়তো ভাগৰ অনুভৱো আজিৰ দিনটোত হ'ব পাৰে, কিন্তু ঘৰৰ সমস্যাবোৰ দূৰ কৰিব পাৰিব। যদি ঘৰৰ কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজিৰ দিনটোত দূৰ হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ নতুন চিন্তা আজি মনত চলি থাকিব পাৰে। আজি পুৰণা বন্ধুৰ সৈতেও যোগাযোগ হোৱা দেখা যাব, গতিকে বহুদিন লগ নোপোৱা তেনে কোনো বন্ধুক হয়তো লগ পাব পাৰে নতুবা যোগাযোগ হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক গুৰুত্ব দিব, গতিকে জীৱনসংগীৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি ঘৰত লাভ কৰিব। আজি শিক্ষক শিক্ষয়িত্ৰীসকল পঢ়া শুনাৰ ক্ষেত্ৰত খুব এক্টিভ হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত মনোযোগ বাঢ়িব, গতিকে যদি বিগত দিনত পঢ়াত গুৰুত্ব কম হৈ আছিল, পঢ়িব ইচ্ছা যোৱা নাছিল, আজি কিছু পঢ়াত ইচ্ছা বাঢ়িব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো সম্পত্তিৰ আগমন হ'ব পাৰে, কিবা সৰু সুৰা সম্পত্তি ঘৰলৈ আহিব পাৰে। আজি মনোৰঞ্জনৰ যোগ দেখা গৈছে, গতিকে চিনেমা চাবলৈ ইচ্ছা যাব পাৰে নতুবা ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা বিশেষভাৱে মনলৈ আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ সৰু কামত
হয়তো ইচ্ছা নকৰিব পাৰে, সৰু কাম কৰাৰ হয়তো ইচ্ছা মনত নাহিব পাৰে, অকণমান ডাঙৰ ডাঙৰ কামবোৰ কৰাৰহে ইচ্ছা আজি যোৱা দেখা যাব। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।